পুহৰে পাপৰি হৰা ওজন বেলি তৰা কুৱানা দূৰৰ পৰা কুৱানা দূৰৰ পৰা ওজন বেলি তৰা কুৱানা দূৰৰ পৰা কুৱানা দূৰৰ পৰা এধানি মৰম কোনেনো দিব ৰঙেৰে সজাব মোৰ ধৰা এখনি ঘৰ কতেনো আছে পুহৰে পাপৰি হৰা পাগলি তই ইয়াত গা ধুব নোৱাৰ তই যদি ইয়াত গা ধুৱ আমি ইয়াত গা নুধু সকলোৱে শুনা তোমালোকে ইয়াত পৰি থকা পাতবোৰ সুন্দৰভাৱে তোমালোকে এটা এটাকৈ পৰিষ্কাৰ কৰিবা মই অফিচ ৰুমৰ পৰা ভালকৈ চাই থাকিম চাফা কৰা নে নকৰা চাবা দেই ভালকৈ চাফা কৰিবা মই কিন্তু চাই আছো অফিচ ৰুমৰ পৰা অলপ সোনকালে বলছোন সেই ডকাইত কেইটাবা কোট লুকাই আছে হয় দে এনেও আমাৰ দেৰি হৈছে এই সময়খিনি খুব বেয়া বেয়াই হওক মই কিন্তু তহঁতৰ দৰে বেগাই যাব নোৱাৰো তহঁতে বৰকে তৰ্ক কৰি থাকো এই নিজৰ পাগলীজনীয়ে লম্ভিব লাগিলে বল আৰু নোৱাৰো যে তই যদি নোৱাৰ তই ইয়াতে ৰেষ্ট লৈ থাক আমি কিন্তু গৈ থাকিম আৰে বুজিব চেষ্টা কৰ না তৰ্ক কৰি লাভ নাই হয় দে এতিয়া বহুত দেৰি হৈছে বল জলদি জলদি বল 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 জলদি জলদি ও কি হে ভকত কৰ পৰা এ আমাৰনো আৰু কি আজি ঘৰত কালি হি ঘৰত তথাপিও আজি পিছে এই বৰকুৰুৱা গাঁৱত শম্ভু মাষ্টৰৰ ঘৰত নাম সেৱাই ভাগ কৰি পিছে তুমি ময়ো সেই সৰু ছোৱালীজনীৰ ঘৰলৈ গৈছো নাতিজনীৰ আজি 3 দিন ধৰি জ্বৰ এই তাকে বোলো এবাৰ খবৰে লৈ আহো ভালেই কৰিলা হেৰি নহয় ভকত এ কথা এটা শুনিছে নে কিনো এই আপোনালোকৰ গাঁৱৰ যে সেই অনন্ত গাঁৱৰ হিমুৰত যে ঘৰ গুৱাহাটীত থাকে যে ইঞ্জিনিয়াৰ যে কিনো হ'ল তাৰ সি আহি এতিয়া আকৌ এই গাঁৱত সোমাই আছে দেখিছো কি হ'ল কোৱাচোন কি হ'ব আৰু এই ভেটি খাওঁতে হাতে লুটে ধৰা পৰিছে বুজিছে কৃষ্ণ কৃষ্ণ এতিয়া সেই চাকৰিৰ পৰাও বৰখাস্ত কথা সেইটোহে নমস্কাৰ ভকত নমস্কাৰ
এ তুমি অনন্ত বাপা নহয় নেকি? হয় হয় ভকত। পিছে কোনফালে যাব ওলালা? এটা কামত ওলাই আহিলো ভকত। অ হয় নেকি? ঠিক আছে বাৰু, তুমিও গৈ থকা আমিও গৈ থাকো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বোলা ওই দোকানী 120 দুটা পান বনোৱা। মোৰ দোকানত পাণ নাই। কি তোৰ পাণৰ দোকান আৰু এই দোকানত পাণ নাই? আচৰিত দেই। আচৰিত হ'বলগীয়া একো নাই, তই নাজান নেকি? আজিকালি বহু পান দোকানত পান নাথাকে, পানী থাকে, পানী। দাদা, কাৰোবাৰ দোকানত হয়তো এইবোৰ চলিব পাৰে, মোৰ দোকানত এইবোৰ একোৱেই নাই। লালবাতি জ্বলিব। ৰাখিবা ৰাখিবা, পান আৰু পানী দুইটাই ৰাখিবা। শুন, আজিৰ এই জামানাত আদৰ্শ মতে থাকিলে তোৰ এই পেট নভৰে। তোৰ এই পেটটো ভৰিবলৈ লাগিব টকা, বহুত টকা। দাদা মোক 2 টকা দিব নেকি? দে তেৰি, আজি যাত্ৰাই লগো। শুভ কাম এটাত ওলাই আহিছিলো, এইফালে পান দোকানত পান বিচাৰিছো, পান নাই। তই কি আমাক তোৰ বাপেৰো পাইছ যে তই পইচা খুজিবি আৰু আমি দি দিম? যা যা, আঁতৰ হ। দাদা মোৰ বৰ ভোক লাগিছে, বহুত দিন একো খোৱা নাই, কিবা এটা খাবলৈ। তয়ো পুৱাই পুৱাই আহি মোৰ দিনটোৱে নষ্ট কৰিলি। যা ইয়াৰ পৰা, মোৰ যাত্ৰাই হোৱা নাই, পিছত আহিবি। কাৰ ছোৱালী হে? কাৰ ছোৱালী নাজানো, দুদিনমানৰ পৰা মোৰ ইয়ালৈ ঠিক এই সময়তে আহে, কিবা অলপ খাবলৈ দিলে গুচি যায়। মই আপ্লুত হৈছো। এই ধাননি পথাৰৰ মাজে মাজে সৰু সৰু আলিৰে কি মনোমোহা দৃশ্য। সেয়া নদী কুলু কুলু শব্দৰে বৈ আছে নিৰৱধি। গছ গছনিৰে জকমকাই থকা সুন্দৰ প্ৰাকৃতিক দৃশ্য। মানুহখিনিও খুব ভালেই লাগিছে। এই গাঁৱৰ একমাত্ৰ LP স্কুলৰ টিচাৰ হিচাপে মই নথৈ আনন্দিত। এই সময়ত ইয়াত আহি মোৰ খুব ভাল লাগে। বলক, এয়া চাহ লওক। দিয়া। এনেকৈ ঘৰত বহি থাকিলে দেখোন ছোৱালীজনীক কোনোবাই লৈ যাব, গতিকে তাইক বিচাৰি যোৱাই ভাল নেকি? যাম ৰবা যাম ৰবা কৰি থাকোতে 2 দিন গলেই। ইতিমধ্যে চাগে ছোৱালীজনীক কোনোবাই লৈ গলে। মই মানে নোৱাৰা হৈ গৈছো এই কৰি থকা কামবোৰক, আৰু কিমাননো কৰিম। গুৱাহাটীতে ভাল আছিলে, ফেটি খাই ধৰা নপৰাকে খাব নোৱাৰে, সামান্য বুদ্ধি অকমানো নাই। ৰবাচোন ভাগ্যলক্ষ্মী, তুমি যে পলপলকে বকি আছা, মোক অকমান কবলৈ সুবিধা দিয়া। ফেটি মোৰ বাবে খাইছিলো নেকি? তোমাক সন্তুষ্ট কৰিবলৈ গৈ মই ধ্বংস হলো। আই, এতিয়া মানে মোৰহে দুখ হ'ল। মা কিয় কান্দিছা? তোৰ বাপেৰক সোধ। পাপা, মায়ে কিয় কান্দিছে? মায়েৰাই কিয় কান্দিছে মই কেনেকে জানিম? মাকে সোধা। মা নাকান্দিবা। ঐ, তই সেই ছোৱালীজনী নেকি? হয়। আমাৰ ঘৰলৈ যাবি নেকি? মই যাম জানো? তোৰ মা দেউতা কোন? নাই। নাই মানে ঢুকাল নেকি? নাই, মই হেনো কিবা জাৰৰ সন্তান। তাৰ মানে জাৰৰ সন্তান? হয়। কৃষ্ণ কৃষ্ণ প্ৰভু, সেই জাৰৰ সন্তানবোৰ চপাই নোলোৱাই ভাল। পেহী, পেহী, হৈছে নে? অলপ সোনকাল কৰা, বহুত দেৰি হৈছে।
এ তোমাক ৰখি থাকিলে এতিয়া বেলি দুপৰ হ'ব ৰবা ৰবা গৈছো ৰবা হয় দিয়া তুমি একদম ঠিক কথা কৈছা আমি ছোৱালী হৈ সোনকালে আহি পাওঁ পেহীৰ কাৰণে সদায় দেৰি হৈছে অ পেহী নাহা কিয় বলা বলা দেৰি হৈছে বলা এতিয়া আকৌ আমাৰ কাৰণেহে দেৰি হৈছে বলা বলা যাও বলা নহলে নদীৰ ঘাটত ঠাই নাপামগৈ বলা বলা খেল আৰু আমাৰ শৰীৰৰ মাজত যথেষ্ট সম্পৰ্ক আছে খেল নোহোৱাকৈ আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নহয় মই শিকাই দিম নহয় আচ্ছা ৰবা তোমালোকৰ কোনে কোনে খেল খেলিবা হাত দাঙাচোন অ বঢ়িয়া 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 অ থাকক দিয়া নালাগে দিয়া বাৰু কোৱাচোন ভাৰতৰ জাতীয় খেল কি অ গুড গুড বঢ়িয়া 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 কাবাডী খেলিবা নেকি ৰবা মই শিকাই দিম নহয় তোমালোকক মন কৰিবা কাবাডী খেলত দুটা দল থাকে দেই এটা দলত 7 জন আৰু আনটো দলত 7 জন আমিতো এতিয়া ইয়াত কম আছো তথাপিতো কোনো কথা নাই মই তোমালোকক শিকাই দিও আহা এইফালে আহা তোমালোক অকমান পিছলৈ যোৱা অ হ'ব এতিয়া তোমালোকে মন কৰিবা এটা দলৰ পৰা আনটো দললৈ যাব লাগিব তো এই এনেকে কাবাডী 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 এই এনেকে আহিব লাগিব তুমি এবাৰ এইপিনে আহাচোন এই যে মই তোমাক ধৰি ললো এই মই যদি তোমাক ধৰি ৰাখো তুমি আউট বাৰু এই খেলটো মই তোমালোকক অহাকালি ভালকৈ শিকাই দিম দেই হ'ব ঐ পাগুলি তই আকৌ কিয় আহিছ কৰবা ছোৱালী এজনী পাগুলিও খেলে নেকি কৰ পৰা যে কি আহে নহয় তোক যদি আজি পাই ইয়াতে দেখা পাও নহয় ঐ যা 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 ইয়াৰ পৰা যা তই গলি নে এইজনী সেই অনন্ত মহন্তৰ ঘৈণীয়েক নহয় জানো ইয়াত পলাই আছে আহি এইজনী নমিতা নহয় নে হয় বাইদেউ ভালনে আপোনালোকৰ ধুনু মাইনা থেংক ইউ তুমি গাঁৱৰ ঘৰতে আছা বুলি গাঁৱতে থাকিব লগা হৈছে এই যে চহৰত ঘৰটো বনাই আছো আহো দিয়ক ন হেৰা দেখিছানে কেনেকে দৌৰিছে কিয় বা তেওঁ যে মিছা কথা কৈছে ধৰা পৰি যোৱাৰ ভয়ত হয় দে লাজু নাপায় জানেনে বাইদেউ তেওঁৰ গিৰেকে হেনো বহুত টকা হৈছে এৰা 100 গৰু মাৰিলে বাঘৰ মৰণ বলাহে বলা এতিয়া বলক বলক এই আজি ঘৰত কোনো নাই কিয় ছোৱালীজনী তাই ৰতনপুৰৰ বান্ধৱী এজনীৰ ঘৰলৈ গৈছে হয় নেকি পিছে তোমালোক অলপ বহা মই আহি আছো পিছে ককাইদেউ ঘটনাটোনো কি ভকতৰ ছোৱালী বোলে ৰতনপুৰৰ বান্ধৱীৰ ঘৰলৈ গৈছে হে বান্ধৱীৰ ঘৰলৈ গৈছে মই নিজ চকুৰে দেখিছো সেই কেকুৰিটোৰ ওচৰত এখন বাইকত নহয় বাদুলি ওলমা দি গৈছে ঐ কমলে হা ফুলবাই ক'ত ৰতনপুৰত খোলবাই ক'ত ৰতনপুৰত আমাৰ গাঁৱৰ LP স্কুলৰ দেৱজানী মাষ্টৰনী সেই মহন্ত চুপাৰ মহিলা সমিতিৰ সভানেত্ৰী এৰা তেওঁ কেৱল দেখা শুনাই ভাল নহয় কামে কাজেও ভাল দেখাই শুনাই ভাল হলে কি হ'ব ভকত
গধূলি গধূলি তেওঁৰ ঘৰত সেই ডেকা ল'ৰাৰ আড্ডা হয় খুৰাদেউ তেওঁৰ চোতালত গধূলি গধূলি 8-10খন মটৰ চাইকেল এজনী মহিলাৰ ঘৰত সদায় ডেকা ল'ৰাৰ আড্ডা কৰাটো কিন্তু ভাল কথা হোৱা নাই ককাইদেউ মই শুনিছো আমাৰ LP স্কুললৈ অহা টেট মাষ্টৰটোৰ লগত তাইৰ বোলে আকৌ হলি গলি এৰা কিনো ক'বা আমিও বুঢ়া হলো বোল আপোন ভালে জগত ভাল কথাটো কিন্তু ভাল হোৱা নাই আপুনি অলপ কথাটোত গুৰুত্ব দিব তেন্তে ভকত সেৱাহে কৃষ্ণ প্ৰভু তুমিহে জানা মাক বাপেক নোহোৱা জাৰজনীক নানি ভালেই কৰিলে এনে যে কিমানৰ কি কথা আৰু এটা জঞ্জাল আনি চপাই নলোৱাই ভাল তাৰ মানে মা ছোৱালীজনী আমাৰ ঘৰলৈ নাহে নেকি নাহে কিয় পাপা আমাৰ ফ্ৰেণ্ডজনী নাহে নাহে মানে নাৰাখো বৰ লুইতৰ বলিয়া বতাহ সেয়া কোন সদাগৰৰ উভতনি যাত্ৰাৰ পালতৰা জাহাজৰ তুলুং ভুতুংকৈ অজানা যাত্ৰা মোৰ তমসা ৰাত্ৰি বিলীন হৈ যাম কন্দকী নাৰীৰ বিননি চাওঁতে চাওঁতে চকুৰ পচাৰতে হালধীয়া চৰায়ে গা ভৰা আঘোণৰ পথাৰ কৰিলে একাকাৰ ডেকা ছাৰ ইয়াত অকলে অকলে বহি কি কৰিছে বাইদেউ এনেই আৰু এই পৰিৱেশটো ভাল লাগিছে সেইকাৰণে ইয়াত এই পৰিৱেশটোত অকমান বহি মনত অহা ভাৱখিনি এই কলমেৰে ডায়েৰী পাতত আবদ্ধ কৰি ৰাখিছো তাৰ মানে কবিতা যিটো দেখিছো আপুনি এজন ভাল শিক্ষকে নহয় আপুনি এজন ভাল কবিও নাই বাইদেউ নিজকে মই কবি বুলি নকওঁ নিজকে ভাল লগাৰ কাৰণে অকমান সময় পালে লিখিবলৈ চেষ্টা কৰো আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিল আজি ডিষ্ট্ৰিক্টত আমাৰ আঞ্চলিক মহিলা সমিতিৰ এখন মিটিং আছিলে বিষয়বস্তু আমাৰ গাঁও অঞ্চলসমূহত কিছুমান মহিলা অন্ধবিশ্বাসৰ বলি হ'ব লগা হৈছে আৰু তাৰ সজাগতাৰ কাৰণে এখন সভা পতা হৈছে বাইদেউ সেই যে অনাই মনাই ঘূৰি থকা ছোৱালীজনী কোননো তাইৰ নাম সন্ধ্যা কেও কিছু নোহোৱা ছোৱালী তাৰ মানে বহুত কথা ক'ব নোৱাৰি নেকি ক'ব নোৱাৰা নহয় তাইৰ বিষয়ে ক'বলৈ গ'লে 12 বছৰ আগলৈ উভতি যাব লাগিব ভগৱানক বৰ নিষ্ঠুৰ এদিন পৰিয়ালটো নিশেষ হৈ গ'ল আৰু এই ছোৱালীজনী অকলশৰীয়া হৈ গ'ল তাৰ পিছত ৰাইজ উপস্থিত হৈ জংগলৰ পৰা কেঁচুৱাটো লৈ গৈ লটাছ নামৰ সংগঠন এটাক দায়িত্ব দিলে তেওঁলোকৰ আদৰ যত্নত কেঁচুৱাটো ডাঙৰ হ'বলৈ ধৰিলে নাম ৰাখিলে সন্ধ্যা কিন্তু কি বাইদেউ তেতিয়াৰে পৰা তাৰ আলৈ আঠানি নোহোৱা হ'ল য'তেই ৰাতি ত'তেই কাটি সকলোৱে লেইলেই চেই কৰে বাইদেউ আপুনি প্ৰগতিশীল মহিলা সমিতিৰ এগৰাকী নেত্ৰী তাইৰ বিষয়ে কি ভাবিছে কেতিয়াবা ভাবো তাইক আমাৰ ঘৰতে আশ্ৰয় দিওঁ নেকি পিছে হ'ব আৰু কি আমাৰ ঘৰতো বিভিন্ন বাধা সমাজৰ মানা বাইদেউ শুনক আমি আগভাগ লৈ তাইৰ এই অৱহেলিত জীৱনটোক এটা নতুন ৰূপ দিওঁ বলক বল বল ঐ ছোৱালী ক'ৰ পৰা আহিছে কিয় আহিছে ইয়াত মই মোৰ মা দেউতাক বিচাৰি ইয়ালৈ আহিছো কোৱা শুনিছো ভগৱান বোলে দয়ালু তেওঁ মনৰ আশা পূৰণ কৰে নাহিবি এই পবিত্ৰ ঠাইখিনি অপবিত্ৰ নকৰিবি মোৰ মা দেউতা ইয়াত নাই
কোনোবা চহৰৰ সেই অট্টালিকাত কোনোবা ধনী মানুহৰ ঘৰত আছে তালৈ যাগৈ যা অ মাইনা কি কৰি আছা ইয়াত মই মোৰ মা দেউতাক বিচাৰি আছো মা দেউতা তুমিতো ইয়াত মা দেউতাক নোপোৱা যোৱা ইয়াৰ পৰা যি দেখিছো মানুহৰ মাজত মই কেতিয়াও মা দেউতাৰ সন্ধান নাপাওঁ মানুহে কোৱা শুনিছো ঈশ্বৰ হেনো বৰ দয়ালু মই ঈশ্বৰক সুধিম মই আল্লাহক সুধিম মোক জন্ম দিয়া মা দেউতা কোন ওৰা ওৰা বুলু শুনিছানে চাও পেকেটে ওলাই আহাচোন কি হলনো কিয় ৰাতিপুৱা চিঞৰি আছে চিঞৰ নাই চাও বহাচোন বহা কি হলনো ওৰা বিপদ আঁতৰিল বুজিছা কি কাকো নকবা কিন্তু হ'ব দিয়কচোন কি হলনো কওকচোন সেই যে পাগলীজনী কি হলনো তাই ৰাতিপুৱাই নৈত জাপ দিছে বুজিছা কি ইছ কৃষ্ণ 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 পেহী ও পেহী তুমি যে এইবিলাক হাৰি আছা আজি কি নদীত গা ধুবলৈ নোযোৱা নেকি সেইটোৱেতো ৰবা নদীত গা ধোৱা বন্ধই হ'ব কি জানে কিয় কিনো হ'ল তোমাক নকওঁ দিয়া কোৱা না পেহী আমিনো কিয় নদীত গা ধুব যাব নালাগে পাগলীজনী বোলে আজি ৰাতিপুৱাই নদীত জাপ দিলে তুমি কিন্তু কাকো নকবা দে ঠিক আছে হ'ব দিয়া মই বাৰু কথাটো কাকো নকওঁ ও পেহী মই এতিয়া কলৈ যোৱা কথাটো মাক কওঁকৈ আহিছো হা ও খুৰী আপোনালোকে এটা কথা গম পাইছেনে কিন্তু তাই পানীত জাপ দিলে মোৰ নাই নেকি তাইৰ জীৱনৰ প্ৰতি সেই সৰু ছোৱালীজনীয়ে ঘৃণা কি বুজিব জানো নুবুজিব সভ্য সমাজৰ সভ্য লোকে তাইৰ চৰিত্ৰত আঘাত আনিছে নাই 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 সেইবোৰ একো হোৱা নাই মই নিজেই পাখণ্ডকেইটাক খেদি থৈ আহিছো ঠিক কৰিছ তই ঠিক কৰিছ বৰ বেয়া কথা হৈছে এনেই গাঁৱত সমস্যা তাতে আৰু এইটো এটা জ্বলন্ত সমস্যা ককাইদেউ গাঁৱৰ সেই নতুন মাষ্টৰনীজনীৰ কথা শুনিছানে নাই নাই সেইবোৰ সকলো মিছা কথা শুনা কালি আমাৰ গোটেই ৰাইজখিনিক মাতি দিয়া আমি বহি লওঁ আৰু নতুন মাষ্টৰনীজনীকো মাতি দিয়া পাৰিলে ছোৱালীজনীকো খবৰ দিয়া আৰু কালি আমি এই কথাটোৰ নিষ্পত্তি কৰিম আমি আটাইৰে মন্তব্য শুনিলোঁ এতিয়া তাইনো কিয় এনেকুৱা অপঘাত কৰিব বিচাৰিছিল তাকে আমি শুনো আই তুমি কোৱাচোন তোমাৰ নাম কি কিয় এনে এটা অপঘাত কৰিব বিচাৰিছিলা কোৱা আই মোৰ নাম কি মই নাজানো মোৰ ঘৰ ক'ত মই নাজানো
সেইফালে এঘৰ মানুহৰ ঘৰত মই কাম কৰা ছোৱালী হিচাপে আছিলোঁ তেওঁলোকে মোক সন্ধ্যা নাম দিছিলে কিন্তু তই তাৰ পৰা কিয় গুচি আহিলি মোক সিহঁতে অত্যাচাৰ কৰে মই পলাই আহিলোঁ মই এনেকে ঘূৰি থাকোঁতে মই গাঁওখনি পালো আহি এইবোৰ সকলো বুজিলো পিছে তই নৈত কিয় জাপ দিছিলি মোৰ মা দেউতা নাই সকলোৱে মোক ঠাট্টা কৰে ঘৃণা কৰে হেদে নামঘৰতো আৰু মন্দিৰলৈও মোক যাব নিদিয়ে সেইদিনা ৰাতি যেতিয়া মোক দুজন লোকে মই ভাবিলো মোৰ আৰু জীয়াই থাকি লাভ নাই সেয়েহে নদীত জাপ দি হ'ব হ'ব সকলোবোৰ বুজিছো আৰু ৰাইজ আপোনালোকৰতো বুজিলে সন্ধ্যাৰ গাত প্ৰকৃততে কোনো দুখ নাই দোষ আচলতে সেই দুজন নীলাজ অসভ্য দাগী পুৰুষৰ যিয়ে বৃদ্ধাংগস্ত দেখুৱাই আমাৰ এই সমাজখনক লজ্জাগত কৰিছে ছোৱালীজনীক আশ্ৰয় কোনে দিব ৰাইজ আমাৰ সমাজত প্ৰচলিত হৈ আছে অন্ধবিশ্বাস কুসংস্কাৰৰ দৰে মামৰ লোক মামৰে ধৰি লৈ যিদৰে লোক হয় ঠিক সেইদৰে আমাৰ সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ সমাজৰ শুভ চিন্তাবোৰ শুভ বুদ্ধিবোৰ ক্ষয় কৰে গতিকে আহক ৰাইজ আমি আটাইয়ে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ এই মামৰবিলাক আমাৰ এই সমাজৰ পৰা একত্ৰিত হৈ আঁতৰাম আমি সন্ধ্যাক ঘৃণাৰ পৰিৱৰ্তে অকণমান মৰম কৰিব নোৱাৰোনে ৰাইজ আমি এই মামৰবিলাক গুচাব লাগিব এই মামৰবিলাক গুচাব লাগিব আপুনি মই আমি প্ৰত্যেকেই ৰাইজ আপোনালোক সকলোৱে যদি মোক সমৰ্থন কৰে তেনেহ'লে মই এই সন্ধ্যাক আশ্ৰয় দিম বৰ ভাল কথা হ'ব গতিকে ৰাইজ আজিৰ পৰা সন্ধ্যা দেৱজনীৰ ঘৰতে থাকক 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 ভাল কথা সন্ধ্যা আহাচোন মোৰ কাষলৈ আহা কিন্তু মোৰ যে মা দেউতা নাই আজিৰ পৰা ময়েই তোমাৰ মা দেউতা ৰাইজ সন্ধ্যাৰ এন্ধাৰ আঁতৰাই ৰশ্মিৰ পোহৰেৰে উজ্বলাই তুলিব বিচাৰোঁ আমি দেৱজনীক লৈ গৌৰৱ কৰিব পাৰোঁ হয় 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 আজিৰ পৰা তুমি ৰশ্মি হৈ কুপ্ৰথা অন্ধবিশ্বাস কুসংস্কাৰ আদি আঁতৰাই পঠাব লাগিব আজিৰ পৰা তুমি সন্ধ্যা নহয় তুমি ৰশ্মি ৰঙেৰে সজাব মোৰ ধৰা এখনি ঘৰ কতেনো আছে সুখৰে